সপোন খেদি ফুৰা সেই চম্পা অসীম যাৰ হেৰাল সীমা। এখন কঁপি থকা ৰামধেনু হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতিৰ পানী গিলাচৰ ওপৰত দুৱাৰেদি চুৰি কৰি সোমোৱা ৰ'দ চেৰেঙা পৰিছেহি। তাৰ প্ৰতিবিম্বটো ৰামধেনুৰ হাতোটা ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত। তাতে গঢ়ি তুলিছে এখন কঁপি থকা ৰামধেনু। অদৃশ্য পোহৰ বৈ অহা বিজুলীৰ পকোৱা তাঁৰডাল চিলিঙৰ পৰা নামি আহিছে। তাৰ মূৰত ভিতৰ নেদেখা বাল্বটো, তাক আধা ঢাকি থকা আইনাৰ শ্বেডখন, তাৰ পাহি কটা দাঁতিবোৰত ৰঙীন ৰঙৰ বোল। ভৰ দুপৰীয়া কোনোবা বিহুতলীৰ পৰা উটি অহা কোমল বতাহজাকত সিও কঁপিছে, আৰু কঁপিছে খিৰিকীৰ নীলা পৰ্দা দুখন। মাজে মাজে আনন্দত পাখি মেলি উৰি আহিব খুজিছে, কিন্তু পৰা নাই। আকৌ উভতি গৈছে, আকৌ শব্দ কৰিয়েই সাবটি ধৰিছে লোহাৰ বাৰবোৰত। অধীৰ উত্তেজনাত কঁপিছে পৰ্দা দুখন, ৰামধেনুখন, বিজুলী চাকিটো, আৰু এই সকলোৰে লগত একেটা সুৰত, একেটা তালত, একেটা ছন্দত মোৰ অন্তৰখন। দুপৰীয়া 12 বজাতে অফিচ ছুটি কৰি বিচনাত পৰি আছোঁ। নিশ্চিন্ত আৰামতেই পৰি আছোঁ। কালিলৈ দেওবাৰ, সন্মুখৰ 30টা দিন ছুটী আৰু পাই কোনে? বৰচাহাবৰ অৱজ্ঞা, পিএৰ ৰঙা চকু, একেখন চকী, একেখন টেবুল, একেবোৰ ফাইলৰ বিভৎস নগ্নতাৰ মাজত অবিশ্ৰান্তভাৱে নিজক ডুবাই ৰখাৰ অশান্তিৰ পৰা মই তেতিয়া বহুত দূৰত, মুক্ত, স্বাধীন। উদ্দেশ্য নাই, চিন্তা নাই, ভাৱনা নাই, মুক্তিৰ আনন্দ। সেই দেখিয়েই হয়তো মোৰো অন্তৰখন কঁপিছে। চাৰিওফালে দুপৰীয়াৰ নিস্তব্ধতা। চহৰৰ বুকুৰ চঞ্চলতাৰ বহু আঁতৰত নিজান ঠাইখনৰ দাঁতিতে থকা সৰু টিলাটোৰ ওপৰত মোৰ সৰু ঘৰটো। সৰু যদিও সুন্দৰ। সন্মুখৰ নিজম ঘাঁহনিডৰাৰ চাৰিওকাষে নানা ধৰণৰ ফুলৰ বেট। আলিৰ সিপাৰে সমতল চৰকাৰী হাবিডৰাৰ মাজে মাজে 2-4 জোপা ডাঙৰ ডাঙৰ গছ। গছৰ গুৰিয়ে গুৰিয়ে বনৰীয়া ডেফনি ফুলৰ জোপা। গছৰ ফাকে ফাকে দেখা যায় দূৰৈত দিহিং নদীৰ ৰূপোৱালী পানীবোৰ। তাৰ বুকুত ভাহি যোৱা পালতৰা নাওবোৰ।